মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে পুনৰবাৰ পল্লৱী পাঠশালালৈ স্বাগতম জনাইছোঁ। আজি আমি অনুশীলনী 6ৰ 7 নম্বৰ ঘৰটো সমাধান কৰিবলৈ চেষ্টা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি ইয়াৰ আগৰ ভিডিঅ' কেইটা চোৱা নাই তেনেহলে প্লেলিষ্টত গৈ চাই ল'ব পাৰিবা। এতিয়া আহাচোন আমি 7 নম্বৰ ঘৰটো সমাধান কৰোঁ। 7 নম্বৰ ঘৰটোত আমাক তিনিটা ভগ্নাংশ দিয়া হৈ আছে। প্ৰথমটো হৈছে 6/4 যোগ 6/3 তাৰ পাছত দিয়া হৈছে যোগ 6/4। ইহঁত গোটেইকেইটা হৈছে সদৃশ ভগ্নাংশ কাৰণ ইহঁতৰ গোটেইকেইটাৰে হৰকেইটা একেই আৰু ইহঁতৰ হৰকেইটা হৈছে 6 ইয়াতো 6 ইয়াতো 6 ইয়াতো 6। গতিকে ইহঁত গোটেইকেইটা হৈছে সদৃশ ভগ্নাংশ। গতিকে সদৃশ ভগ্নাংশ কেনেকৈ যোগ কৰে যে ইহঁতৰ হৰকেইটা একে ৰাখি অৰ্থাৎ আমি তলত কি কৰিব লাগিব হৰটো 6 ৰাখিব লাগিব। ৰাখি পেলাই ওপৰত আমি কি কৰিম লবকেইটা যোগ কৰিলে হ'ব। ইয়াত এটা লব হৈছে 4, সেকেন্ড লবটো হৈছে 3 আৰু এটা লব হৈছে 4। এতিয়া আমি ইহঁত তিনিওটাকে যোগ কৰিম। এতিয়া 4 3 7 হ'ল, 7 4 কিমান হ'ল 11। গতিকে আমি লবটো কিমান পালো 11 আৰু তলত থাকিল হৰটো 6। গতিকে আমি কি পালো ফলাফলটো 6/11। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আহাচোন আমি বৰ্গীয় জটো সমাধান কৰোঁ। বৰ্গীয় জটোত দিছে আমাক তিনিটা ভগ্নাংশ দিয়া হৈ আছে। এটা হৈছে 3 সমস্ত 2/1 যোগ 4 সমস্ত 2/1 যোগ 2/1। এতিয়া তোমালোকে মন কৰা যে ইয়াত দুটা ভগ্নাংশ মিশ্ৰ ভগ্নাংশ আৰু এটা হৈছে ইয়াত প্ৰকৃত ভগ্নাংশ। যিকেইটা আমি মিশ্ৰ ভগ্নাংশ পাইছোঁ সেইকেইটা কি কৰিব লাগিব প্ৰথমতে আমি অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাব লাগিব। এতিয়া প্ৰথমতে আমি 3 সমস্ত 2/1 অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাম। এতিয়া অপ্ৰকৃত ভগ্নাংশলৈ কেনেকৈ নিম যে তলত হৰটো ৰাখি পেলাই আমি 3 আৰু 2টো পূৰণ কৰিম। 3 পূৰণ 2 যোগ আমি লবটোক যোগ কৰিম। এতিয়া এইটো মিশ্ৰ ভগ্নাংশ হৈ আছে। গতিকে আমি এতিয়া কি কৰিব লাগিব প্ৰথমতে অপ্ৰকৃত ভগ্নাংশলৈ নিব লাগিব। ইয়াত তলত হৰটো আছে 2 গতিকে আমি 2 পাতিলোঁ। তাৰপিছত কি কৰিম 4ৰ লগত 2 পূৰণ কৰিম। 4 পূৰণ 2 তাৰপিছত কি কৰিম লবটো যোগ কৰিম। যোগ ইয়াত যিহেতু মিশ্ৰ ভগ্নাংশ নাই গতিকে আমি ইয়াত 2/1 পাতিম। এতিয়া আমি 3 2 6 পালোঁ যোগ 1 তলৰ হৰটো আছে 2 যোগ ইয়াত 4 2 হ'ল 8 যোগ 1 তলত হৰটো আছে 2 যোগ 2/1। এতিয়া 6 1 7 হ'ল তলত 2 ইয়াত 8 1 9 হ'ল তলত 2 অৰ্থাৎ হৰটো 2 ইয়াত 2/1। এতিয়া তোমালোকে মন কৰা যে ইহঁত গোটেইকেইটাই হৈছে সদৃশ ভগ্নাংশ কাৰণ ইয়াত এইটো ভগ্নাংশ পাইছোঁ 2/7, ইয়াত পাইছোঁ 2/9, ইয়াত পাইছোঁ 2/1। এতিয়া আমি সদৃশ ভগ্নাংশ কেনেদৰে যোগ কৰোঁ আমি হৰটো একে ৰাখি লবকেইটা যোগ কৰোঁ। ইয়াত লব আছে 7, দ্বিতীয়টোত লব আছে 9 আৰু তৃতীয়টোত লব আছে 1। গতিকে আমি ইহঁত তিনিওটাকে আমি এতিয়া যোগ কৰিম। এতিয়া 7 9 যোগ কৰিলে পাওঁ আমি 16, 16 লগত 1 যোগ হৈ আছে 16 1 17। এইটো তোমালোকে এটা লাইনটো পাতিব পাৰা, মোৰ দুটা লাইন হৈ গ'ল। এতিয়া আমি কিমান পালোঁ 2/17 আৰু ই হৈছে এটা অপ্ৰকৃত ভগ্নাংশ কাৰণ ইয়াৰ লবটো 17 আৰু হৰটো হৈছে 2। গতিকে যিবোৰ ভগ্নাংশৰ লবটো হৰতকৈ ডাঙৰ সেইবোৰ হৈছে অপ্ৰকৃত ভগ্নাংশ। গতিকে ই হ'ল এটা অপ্ৰকৃত ভগ্নাংশ। এতিয়া যে আমি ফলাফলটো পালোঁ 2/17 ইয়াক আমি মিশ্ৰ ভগ্নাংশলৈও নিব পাৰোঁ কাৰণ ই হৈছে এটা অপ্ৰকৃত ভগ্নাংশ। আমি অপ্ৰকৃত ভগ্নাংশ কেনেকৈ মিশ্ৰ ভগ্নাংশলৈ নিছিলোঁ যে হৰটোৱে লবটোক হৰণ কৰিব লাগিব। এতিয়া হৰটো হৈছে 2, লবটো হৈছে কিমান 17। এতিয়া 2য়ে 17 হৰণ কৰিলে পাওঁ 2 8 গুণ 16। ইয়াত হ'ল ভাগফলটো হ'ল 8, 1টো হ'ল ভাগশেষ আৰু 2টো হৈছে ভাজক। গতিকে আমি ভাগফলটো কি ৰাখোঁ গোটা সংখ্যা হিচাপে ৰাখোঁ, ভাগশেষটো ৰাখোঁ আমি লব হিচাপে আৰু ভাজকটো ৰাখোঁ আমি হৰ হিচাপে। ইয়াত লবটো ভাগশেষটো হৈছে 1 গতিকে ই লব হ'ল আৰু ভাজকটো হৈছে 2 গতিকে ই হৰ হ'ল। গতিকে আমি কি পালোঁ 8 সমস্ত 2/1। আমি ইয়াৰ উত্তৰটো আমিও এনেকৈও লিখিব পাৰোঁ।
ছাত্ৰ ছাত্ৰীসকল তোমালোকে এতিয়া নিশ্চয় যোগ কৰিব পাৰিবা এতিয়া আহাচোন আমি ৮ নম্বৰ প্ৰশ্নখিনি সমাধান কৰিবলৈ চেষ্টা কৰোঁ ছাত্ৰ ছাত্ৰীসকল আমাক ৮ নম্বৰত বিয়োগ কৰিব দিছে আমাক দুটা ভগ্নাংশ দিয়া হৈ আছে 6/5 বিয়োগ 6/4 এতিয়া আমি ইহঁতৰ বিয়োগফল উলিয়াব লাগে এতিয়া তোমালোকে মন কৰা 6/5 আৰু 6/4 ইহঁত দুটা হৈছে সদৃশ ভগ্নাংশ আমি সদৃশ ভগ্নাংশ যোগ কৰোঁতে যেনেকৈ হৰকেইটা একে ৰাখি আমি লবকেইটা যোগ কৰিছিলোঁ ঠিক ইয়াতো তেনেদৰে আমি হৰটো একে ৰাখি ইয়াত হৰটো হৈছে 6 দুইটা ভগ্নাংশৰে গতিকে আমি এটাই ৰাখিলোঁ 6টো ৰাখিলোঁ এতিয়া আমি কি কৰিম লবকেইটা বিয়োগ কৰিম ইয়াত লব হৈছে 5 আৰু বিয়োগ ইয়াত লব হৈছে 4 গতিকে আমি ভগ্নাংশটো কি পালোঁ ওপৰত থাকিলে 1 তলত থাকিলে 6 গতিকে আমি কি পালোঁ 6/1 এতিয়া খটোত দিছে 8/7 বিয়োগ 8/3 এতিয়া ইহঁত দুটাও হৈছে সদৃশ ভগ্নাংশ কাৰণ ইহঁতৰ হৰকেইটা একে গতিকে আমি কি কৰিম হৰটো এটাই ৰাখি লবকেইটা বিয়োগ কৰিম ইয়াত লব হৈছে এটাত 7 আৰু আনটোত হৈছে 3 7ৰ পৰা 3 গ'লে কিমান থাকে 4 আৰু তলত কিমান থাকিলে আমাৰ হৰটো 8 গতিকে আমি ফলাফলটো কিমান পালোঁ 8/4 ছাত্ৰ ছাত্ৰীসকল এতিয়া আহাচোন আমি উঙটো সমাধান কৰাৰ চেষ্টা কৰোঁ আমাক উঙত দিছে দুটা মিশ্ৰ ভগ্নাংশ ইয়াত দিয়া হৈ আছে এটা হৈছে 4/6/5 আৰু আনটো হৈছে 2/6/1 এতিয়া আমি প্ৰথমটোৰ পৰা দ্বিতীয়টো বিয়োগ কৰিব লাগে যিহেতু ইহঁত মিশ্ৰ ভগ্নাংশত আছে গতিকে আমি কি কৰিম প্ৰথমতে ইহঁতক অপ্ৰকৃত ভগ্নাংশলৈ লৈ ল'ম এতিয়া কি কৰিম আমি অপ্ৰকৃত ভগ্নাংশলৈ নিবলৈ হ'লে আমি হৰটো একে ৰাখিম আৰু কি কৰিম 4ৰ লগত 6 পূৰণ কৰিম তাৰপিছত কি কৰিম লবটো যোগ কৰিম ইয়াত লবটো আছে 5 গতিকে যোগ 5 হ'ব বিয়োগ ইয়াত হৰটো আছে 6 গতিকে আমি 6 ৰাখিম তাৰপিছত কি কৰিম 2ৰ লগত 6টো পূৰণ কৰিম 2 পূৰণ 6 যোগ লবটো আছে 1 গতিকে আমি লবটো যোগ কৰিম এতিয়া তলত আছে হৰটো একে থাকিব 6 থাকিব এতিয়া ওপৰত হ'ব 6 4 গুণ কিমান হয় 24 যোগ 5 বিয়োগ ইয়াত 2 6 গুণ 12 যোগ 1 তলত হৰটো 6 আছে ইয়াত 6টো থাকি যাব ইয়াত 24 পাছে কিমান হ'ব 29 তলত হৰটো থাকিব 6 বিয়োগ ইয়াত 12 1 13 তলত হৰটো থাকিব 6 এতিয়া আমি কি পালোঁ 6/29 আৰু বিয়োগ 6/13 ইহঁত দুটা হৈছে কি সদৃশ ভগ্নাংশ গতিকে ইহঁত দুটা যেহেতু সদৃশ ভগ্নাংশ গতিকে আমি সদৃশ ভগ্নাংশ বিয়োগ কেনেকৈ কৰিছোঁ হৰটো একে ৰাখি আমি কি কৰিম লব দুটা বিয়োগ কৰিম ইয়াত আছিলে 29 ইয়াত আছিলে কিমান 13 এতিয়া আমি 29 পৰা 13 বিয়োগ কৰিলে থাকিলে 16 আৰু তলত থাকিলে হৰটো 6 আমি এতিয়া ভগ্নাংশটো কিমান পালোঁ 6/16 এতিয়া 6/16টো হৈছে এটা অপ্ৰকৃত ভগ্নাংশ ইয়াক আমি মিশ্ৰ ভগ্নাংশলৈও নিব পাৰোঁ যিহেতু 6/16 এটা কি হ'ল অপ্ৰকৃত ভগ্নাংশ হ'ল আমি ইয়াক মিশ্ৰ ভগ্নাংশলৈ নিব পাৰোঁ আৰু মিশ্ৰ ভগ্নাংশলৈ নিলে কি কৰিব লাগিব যে হৰটোৱে লবটোক হৰণ কৰিব লাগিব ইয়াত হৰটো হৈছে 6 আৰু লবটো হৈছে 16 গতিকে আমি 6ৰে 16ক হৰণ কৰিম এতিয়া আমি ইয়াত ভাগফলটো পাইছোঁ 2 ভাগশেষ পাইছোঁ 4 আৰু ভাজকটো হৈছে 6 গতিকে আমি ভাগফলটো কি ৰাখিম গোটা সংখ্যাটো হিচাপে ৰাখিম ভাগশেষটোক আমি কি কৰিম লব হিচাপে ৰাখিম আৰু ভাজকটো কি ৰাখিম আমি হৰ হিচাপে ৰাখিম গতিকে আমি কিমান পালোঁ 2/6/4 আৰু এইটোৱে হৈছে আমাৰ ফলাফল এতিয়া আহাচোন আমি প্ৰথম চটো সমাধান কৰাৰ চেষ্টা কৰোঁ আমাৰ প্ৰথম চত দিয়া হৈ আছে দুটা মিশ্ৰ ভগ্নাংশ এটা হৈছে 7/3/2 বিয়োগ 4/3/1 গতিকে আমি কি কৰিব লাগিব এতিয়া ইহঁতক যে মিশ্ৰ ভগ্নাংশৰ পৰা অপ্ৰকৃত ভগ্নাংশলৈ নিব লাগিব অপ্ৰকৃত ভগ্নাংশলৈ কেনেকৈ নিম আমাৰ হৰটো একে থাকিব ইয়াত হৰ আছে 3 গতিকে আমি 3 পাতি ল'লোঁ এতিয়া আমি কি কৰিম 7ৰে 3ক পূৰণ কৰিম 7 পূৰণ 3 যোগ আমি কি কৰিম লবটো যোগ কৰিম ইয়াত লব আছে 2 গতিকে আমি ইয়াত 2 যোগ কৰিলোঁ বিয়োগ ইয়াত হৰ আছে 3 গতিকে আমি 3 পাতিলোঁ এতিয়া কি কৰিম 4ৰ লগত 3 পূৰণ কৰিম 4 পূৰণ 3 যোগ আমি 1টো ইয়াত যোগ কৰিম এতিয়া 7 3 গুণ কিমান হ'ল 21 যোগ 2
তলত থাকিলে কিমান 3 অৰ্থাৎ হৰটো 3 আছে বিয়োগ হৰটো 3 থাকিব ওপৰত হ'ব 4 3 গুণ 12 12 যোগ 1 এতিয়া 21 2 কিমান হ'ল 23 তলত হৰটো থাকিলে কিমান 3 12 1 13 হৰটো থাকিলে 3 এতিয়া তোমালোকে মন কৰা 3 ভাগৰ 23 আৰু 3 ভাগৰ 13 ইহঁত দুটা হৈছে সদৃশ ভগ্নাংশ গতিকে আমি সদৃশ ভগ্নাংশ কেনেকৈ বিয়োগ কৰিম যে ইহঁতৰ হৰ কেইটা একে ৰাখি অৰ্থাৎ আমি ইহঁতৰো হৰ 3 হয় এটাও 3 ভাগৰ 23 আৰু 3 হয় হৰ আৰু 3 ভাগৰ 13 হৰটো হয় 3 গতিকে আমি হৰটো এটা ৰাখিম এতিয়া আমি কি কৰিম লব দুটা বিয়োগ কৰিম এতিয়া লব হৈছে এটা 23 আৰু এটা হৈছে 13 23 ৰ পৰা 13 বিয়োগ কৰিলে থাকিলে কিমান 10 আৰু হৰটো হৈছে 3 এতিয়া ইহঁত হৈছে এটা অপ্ৰকৃত ভগ্নাংশ অৰ্থাৎ 3 ভাগৰ 10টো হৈছে এটা অপ্ৰকৃত ভগ্নাংশ কাৰণ ইয়াত লব হৈছে 10 আৰু হৰটো হৈছে 3 গতিকে আমি ইয়াক কি কৰিব পাৰোঁ মিশ্ৰ ভগ্নাংশলৈও নিব পাৰোঁ মিশ্ৰ ভগ্নাংশলৈ নিলে কি কৰিব লাগিব যে হৰটোৱে লবটোক হৰণ কৰিব লাগিব ইয়াত হৰ আছে 3 লবটো হৈছে 10 এতিয়া 10ক হৰণ কৰিলে পাওঁ ইয়াত ভাগফলটো পালোঁ 3 ভাগশেষ 1 আৰু ভাজকটো হৈছে 3 গতিকে আমি কি কৰিম যে ভাগফলটোক গোটা সংখ্যা হিচাপে ৰাখিম ভাগশেষটোক লব হিচাপে ৰাখি ভাজকটোক আমি হৰ হিচাপে ৰাখিম গতিকে আমি এটা কিমান পালোঁ 3 সমস্ত 3 ভাগৰ 1 আৰু এইটোৱে হৈছে আমাৰ ফলাফল ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে নিশ্চয় ভগ্নাংশৰ বিয়োগ কেনেকৈ কৰে সেই বিষয়ে শিকিলা এতিয়া আহাচোন আমি 9 নম্বৰ প্ৰশ্নটো সমাধান কৰিবলৈ চেষ্টা কৰোঁ 9 নম্বৰটো দিছে সৰল কৰা আমাক 3টা ভগ্নাংশ দিয়া হৈ আছে আমাক তাৰ ভিতৰত দুটা যোগ দিয়া হৈ আছে আৰু এটা হৈছে বিয়োগ যোগ কেইটা হৈছে 8 ভাগৰ 5 যোগ 8 ভাগৰ 3 বিয়োগ 8 ভাগৰ 1 তোমালোকে এতিয়া মন কৰা ইহঁত তিনিওটাই হৈছে সদৃশ ভগ্নাংশ গতিকে আমি এতিয়া কি কৰিম যেহেতু সদৃশ ভগ্নাংশ গতিকে আমি তলত কি ৰাখিম হৰটো একে ৰাখিম ইয়াত হৰটো হৈছে 8 গতিকে আমি 8টো তলত ৰাখিলোঁ এতিয়া আমি সৰল কৰোঁতে কি নিয়ম কৰিছিলোঁ যে প্ৰথমতে যোগ আৰু বিয়োগ থাকিলে আমি কি কৰোঁ প্ৰথমতে যোগ দুটা আগতে কৰি লওঁ ইয়াত যোগ ক'ত আছে 5 আৰু 3 যোগ আছে গতিকে 8 ভাগৰ পাছৰ আগত কোনো যোগ চিন নাই কিন্তু আমি একো চিন নাথাকিলে আমি কি বুলি ধৰি লওঁ যে ইয়াৰ আগত যোগ আছে গতিকে আমি কি কৰিম এতিয়া 5 যোগ আমি কি কৰিম 3 পাতিম বিয়োগ কিমান হ'ব 1 যিহেতু আমাক 8 ভাগৰ 1ৰ আগত বিয়োগ চিন আছে এতিয়া আমি কি কৰিম প্ৰথমতে যোগ কেইটা আমি যাৰ আগত যোগ চিন আছে সিহঁত কেইটাক আগতে আমি যোগ কৰি ল'ম 5 আৰু 3 আগত যোগ আছে গতিকে 5 3 কিমান হয় আমি হেতু আমি পাতি ল'ম 5 3 হয় 8 বিয়োগ চিন আছে বিয়োগ দি কি আছে 1 গতিকে আমি ইয়াত 1 পাতিলোঁ তলত কিমান আছে 8 অৰ্থাৎ হৰটো 8 আছে এতিয়া 8ৰ পৰা 1 গ'লে কিমান থাকিলে 7 আৰু হৰটো কিমান হ'ল 8 গতিকে আমি কি পালোঁ ভগ্নাংশটো 8 ভাগৰ 7 আৰু এইটোৱে হৈছে আমাৰ ফলাফল ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোকে আজি যোগ বিয়োগ সম্বন্ধে ভালদৰে শিকিব পাৰিলা আমি ইয়াৰ পিছৰ প্ৰশ্নখিনি নেক্সট ভিডিঅ'ত আলোচনা কৰিম পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ